Hello aspirants, welcome to ClassFix State, which is part of ClassFix Academy. Basically, আমি ClassFix State বুলি এটা নতুন ইউটিউব চেনেল ক্ৰিয়েট কৰিছো যত আমি আলোচনা কৰিম আপোনালোকৰ টেট ৰিলেটেড ইনফৰমেশনস আৰু ক্লাसेस যেনেকৈ আপোনালোকে সি টেটৰ কাৰণে প্ৰিপাৰেচন চলাইছে আসাম টেটৰ কাৰণে প্ৰিপাৰেচন চলাইছে জিটিপিজিটি টেটৰ কাৰণে প্ৰিপাৰেচন চলাইছে সো গোটেইখিনি টেট ৰিলেটেড ক্লাছ আমি ClassFix Stateত দিম লগতে টিচাৰ ৰিক্ৰুটমেন্ট ৰিলেটেড আমাৰ যিমান ইনফৰমেশনস আছে আপডেট আছে গোটেইখিনি আমি এই চেনেলতে শেয়াৰ কৰিম তো চেনেলটো আপোনালোকৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট আছে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ সো আজিৰ প্ৰথম ক্লাছৰ পৰাই আমি ষ্টাৰ্ট কৰিছো CDP অৰ্থাৎ চাইল্ড ডেভেলপমেন্ট পেডাগজি যেটো আমাৰ সি টেট আৰু আসাম টেটৰ কাৰণে দৰকাৰ হ'ব পেপাৰ 1 আৰু পেপাৰ 2 অৰ্থাৎ LP আৰু UP ৰ বাবে দৰকাৰ হ'ব ঠিক আছে সো আমাৰ দুটা মোডত আপোনালোকে ক্লাसेस বিলাক পাব এটা হৈছে ফ্ৰী এটা হৈছে পেইড সো ফ্ৰী ক্লাছ বিলাক আমাৰ ClassFix State ইউটিউব চেনেলতে পাব আৰু পেইড ক্লাছ যদি আপোনালোকে ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ এপ ইনষ্টল কৰিব লাগিব যেটো ClassFix Academy বুলি এভেইলেবল আছে আপোনালোকে লিংক ডেসক্ৰিপচনত পাই যাব সো ClassFix Academy এপটো ইনষ্টল কৰিলে আপোনালোকে বেচ জয়েন কৰিব পাৰিব বেচত আপোনালোকৰ নোটস মক টেষ্ট গোটেইখিনি ইনক্লুডেড থাকে তো যিকিনক আপোনালোকে ClassFix Academy এপটো ইনষ্টল কৰি ল'ব আপোনালোকে আমাৰ অফিচিয়েল যেটো ওয়েবসাইট এটো ভিজিট কৰিব পাৰে আৰু ফ্ৰী অফ কষ্ট আপোনালোকে মক টেষ্ট দিবলৈ আমাৰ যেটো টেলিগ্ৰাম গ্ৰুপ আছে যেটো আমাৰ স্পেশালি টেটৰ বাবে বনোৱা হৈছে সেই টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিব তাতে আমি ৰেগুলাৰ ফ্ৰী মক টেষ্ট কন্ডাক্ট কৰি থাকো সো আপোনালোকে ৰেগুলাৰ মক টেষ্টখিনি দি থাকিব পাৰিব ফেসবুক আৰু ইনষ্টাগ্ৰাম পেজটো ফলো কৰি ৰাখিব লেটেষ্ট আপডেটবোৰ পাবলৈ তো যিকিনক আমি ক্লাছৰ ফালে আগবাঢ়িছো সো প্ৰথমটো ক্লাছ যত আমি ডিসকাস কৰিম CDP চাইল্ড ডেভেলপমেন্ট পেডাগজি which is very important আপোনালোকৰ টিচাৰ ৰিক্ৰুটমেন্টৰ যিকোনো পৰীক্ষা হওক যেনেকৈ সি টেট হওক আসাম টেট হওক জিটিপিজিটি টেট কাম ৰিক্ৰুটমেন্ট হওক তাতে আপোনালোকৰ CDP টো থাকে CDP টো অলপ বেলেগকে হয় যেনেকৈ আপোনালোকৰ LP UP ৰ CDP টো অলপ বেলেগ জিটিপিজিটি টেট কাম ৰিক্ৰুটমেন্টৰ CDP টো বেলেগ সো আজিৰ ক্লাছত আমি CDP ডিসকাস কৰিম ফৰ সি টেট এণ্ড আসাম টেট LP UP ৰ বাবে ঠিক আছে অলৰাইট তো আজি আমি ডিসকাস কৰিম খুব এটা ইম্পৰ্টেন্ট টপিক যৰ পৰা প্ৰতি বছৰে পৰীক্ষাত কোৱেশ্চন আহে এটো হৈছে গ্ৰোথ এণ্ড ডেভেলপমেন্ট সো প্ৰথমে আমি গ্ৰোথ এণ্ড ডেভেলপমেন্টটো বুজি লম ইয়াৰ কনসেপ্টখিনি বুজি লম তাৰে লগতে আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনো আজি সলভ কৰিম যিকেইটা কোৱেশ্চন প্ৰায় পৰীক্ষাত ৰিপিট হয় ঠিক আছে সো প্ৰথমে আমি কনসেপ্টটো বুজি লম তাৰ পিছত আমি কোৱেশ্চনখিনিও সলভ কৰিম ঠিক আছে অলৰাইট যদি কিবা ডাউট থাকে মোক ইমিডিয়েটলি সুধিব কমেন্ট সেকশনত ঠিক আছে ওকে সো আজি ডিসকাস কৰিম আমি গ্ৰোথ এণ্ড ডেভেলপমেন্ট সো গ্ৰোথ কি হয় ডেভেলপমেন্ট কি হয় আৰু গ্ৰোথ আৰু ডেভেলপমেন্টৰ মাজত ডিফাৰেন্স কি আৰু স্টেজেস অফ ডেভেলপমেন্ট কি ডেভেলপমেন্টৰ লগত কি এসপেক্ট জড়িত হৈ আছে গোটেইখিনি আমি আলোচনা কৰিম তো ফার্স্ট অফ অল আমি ডেফিনেশন বুজি লম যে গ্ৰোথ কি হয় আৰু ডেভেলপমেন্ট কি হয় সো গ্ৰোথ বুলি ক'লে আমি কি বুজো ডেভেলপমেন্ট বুলি ক'লে আমি কি বুজো হেতু আমি প্ৰথমে বুজি লম which is very important ঠিক আছে সো গ্ৰোথ বুলি ক'লে গ্ৰোথ ইজ চেঞ্জ ইন কোয়ান্টিটেটিভ এসপেক্ট অফ আৱাৰ বডি সো যেতিয়া আমাৰ শৰীৰত কোয়ান্টিটেটিভ চেঞ্জেস হয় ইয়াক আমি কি বুলি কম গ্ৰোথ বুলি কম কোয়ান্টিটেটিভ চেঞ্জেস যেনেকৈ ওয়েট বাঢ়িছে ঠিক আছে আৰু তাৰ পিছত হাইট বাঢ়িছে ঠিক আছে সো এই মানে বাঢ়া বস্তুখিনি মানে কোয়ান্টিটেটিভ এসপেক্টত যিখিনি বাঢ়ি যায় ইয়াক আমি গ্ৰোথ বুলি কম ঠিক আছে সো গ্ৰোথ ইজ চেঞ্জ ইন কোয়ান্টিটেটিভ এসপেক্ট অফ আৱাৰ বডি সো বেসিক্যালি কোয়ান্টিটেটিভ এসপেক্টত যিখিনি চেঞ্জেস হয় ইয়াক আমি গ্ৰোথ বুলি কম আৰু ডেফিনেটলি চেঞ্জেস তোমাৰ পজিটিভ চেঞ্জেস হ'ব লাগিব মানে চেঞ্জ হৈছে মানে কি মানে এটা বেছি আছিল কমিছে হেতুটো চেঞ্জ হ'ব কিন্তু হেতু আমাৰ মানে গ্ৰোথ নহব ঠিক আছে গ্ৰোথ হ'বলৈ হলে অলৱেজ পজিটিভ চেঞ্জ হ'ব লাগিব সো বাঢ়িব লাগিব আগত হয়তো ওয়েট আছিল 55 কেজি এতিয়া 60 কেজি হৈছে সো ইয়াক আমি গ্ৰোথ বুলি কম ঠিক আছে সিমিলারলি ডেভেলপমেন্ট কি হয় ডেভেলপমেন্ট ৰেফাৰ্স টু সিস্টেমেটিক চেঞ্জেস ওকে ওয়ার্ডটো মনত ৰাখিব সিস্টেমেটিক চেঞ্জেস হুইচ লিডস এন ইন্ডিভিজুয়াল ফ্রম ডিপেন্ডেন্সি টু সেলফ রিলায়েন্স থ্রু হিজ লাইফ টাইম ওকে সো এটা সিস্টেমেটিক চেঞ্জেস হয় যেটোৱে কি কৰে ডিপেন্ডেন্সিৰ পৰা সেলফ ৰিলায়েন্স লৈকে কনভাৰ্ট কৰে বা সেলফ ৰিলায়েন্স লৈকে লৈ যায় এজন ইন্ডিভিজুয়ালক ঠিক আছে মানে অৰ্থটো কি কৈছে ইয়াতে তো ডেভেলপমেন্ট মানে হৈছে যে এটা এনেকুৱা সিস্টেমেটিক চেঞ্জেস যিয়ে কি কৰে এজন ব্যক্তিক ডিপেন্ডেন্সি মানে নিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰ লৈকে লৈ যায় ঠিক আছে বা আত্মনিৰ্ভৰ বনায় ইয়াক আমি কি বুলি কম ডেভেলপমেন্ট বুলি কম ঠিক আছে সো বেসিক্যালি গ্ৰোথ কি হয় গ্ৰোথ হৈছে আমাৰ কোয়ান্টিটেটিভ চেঞ্জেস
এটা গছ সৰু আছে সেই গছটো আকৌ ডাঙৰ হৈছে তো এইটোক আমি কি বুলি ক'ম গ্ৰোথ বুলি ক'ম কিন্তু সেই গছটোৱে এটা মানে এতিয়া ফল দিব পৰা হৈছে এতিয়া গছত ফল ধৰিছে সো হেতু ডেভেলপমেন্ট বুলি ক'ম সো ডেভেলপমেন্ট মানে কি এটা সিস্টেমেটিক চেঞ্জ হয় ঠিক আছে ওকে সো খুব ধুনিয়াকে বুজিলো আমি কি গ্ৰোথ মানে হৈছে আমাৰ কোয়ান্টিটেটিভ চেঞ্জ হ'ব আৰু ডেভেলপমেন্ট মানে আমাৰ এক কথাত ক'ব গ'লে আমাৰ কোয়ালিটেটিভ চেঞ্জ হ'ব ঠিক আছে আমাৰ সিস্টেমেটিক চেঞ্জ হ'ব আমাৰ কোয়ালিটেটিভ চেঞ্জ হ'ব ডেভেলপমেন্টত ক্লিয়াৰ ওকে সো ক্লাছবিলাক অলপ দীঘলীয়া হ'ব আপোনালোকৰ কাৰণে কাৰণ মই ডিটেইলছত আলোচনা কৰিম সো অলপ দীঘলীয়া হ'ব পাৰে ধৈৰ্য সহকাৰে চাই থাকিলে হ'ল কিবা অসুবিধা হ'লে কিবা মানে কনফিউজন থাকিলে আমাক কমেন্টত লিখিলে হ'ল ডেফিনেটলি আমি ক্লিয়াৰ কৰিবলৈ যত্ন ল'ম ঠিক আছে সো এতিয়া আমি বুজিব লাগিব ডিফাৰেন্সেস বিটুইন গ্ৰোথ এণ্ড ডেভেলপমেন্ট সো গ্ৰোথ আৰু ডেভেলপমেন্টৰ মাজত কি ডিফাৰেন্সেস আছে সো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰা কিন্তু পৰীক্ষাত কোৱেশ্চন সোধে তো ডিফাৰেন্সেসখিনি আমি ইয়াতে লিখিছোঁ সো খুব ধুনীয়াকৈ বুজি ল'ব তো ফাৰ্ষ্ট যেটো ডিফাৰেন্স আছে হেতু চাওক গ্ৰোথ ইজ কোয়ান্টিটেটিভ গ্ৰোথটো হৈছে অলৱেজ কোয়ান্টিটেটিভ মানে যেনেকৈ 5 কেজিৰ পৰা 10 কেজি হৈছে হাইট 5 ফিটৰ পৰা 5.5 ফিট হৈছে হয়নে অলৱেজ কি হয় কোয়ান্টিটেটিভ ওকে ডেভেলপমেন্ট ইজ বোথ কোয়ান্টিটেটিভ এণ্ড কোৱালিটেটিভ ইন নেচাৰ মানে ডেভেলপমেন্টটো কি হৈছে কোয়ান্টিটেটিভ হ'ব কিন্তু তাৰ লগত কোৱালিটেটিভ থাকিব ঠিক আছে ইয়াক আমি ডেভেলপমেন্ট বুলি ক'ম অলৰাইট তাৰপিছত ইয়াতে গ্ৰোথ ৰেষ্ট্ৰিক্টেড টু ফিজিক্যাল এছপেক্ট অনলি গ্ৰোথ কেৱল ফিজিক্যাল এছপেক্টতে ৰেষ্ট্ৰিক্ট হৈ থাকে কিন্তু ডেভেলপমেন্ট ফিজিক্যাল এছপেক্টত মানে ৰেষ্ট্ৰিক্ট হৈ নাথাকে ডেভেলপমেন্ট ইনক্লুডছ অল এছপেক্টছ সাচ এজ ফিজিক্যাল মানে শাৰীৰিক কগনিটিভ মানে জ্ঞানমূলক ইমোশনাল মানে আবেগিক আৰু সোশ্যাল মানে সামাজিক মানে ডেভেলপমেন্ট হ'বলৈ হ'লে ফিজিক্যালটো হ'বই লাগিব তাৰ লগতে কগনিটিভ হ'ব লাগিব ইমোশনাল হ'ব লাগিব সোশ্যাল হ'ব লাগিব মানে সোশ্যাল ডেভেলপমেন্ট হ'ব লাগিব ইমোশনাল ডেভেলপমেন্ট হ'ব লাগিব কগনিটিভ ডেভেলপমেন্ট হ'ব লাগিব ফিজিক্যাল ডেভেলপমেন্ট হ'ব লাগিব তেতিয়াহে আমি ওভাৰঅল ডেভেলপমেন্ট হোৱা বুলি কম ঠিক আছে ওকে তাৰপিছত গ্ৰোথ ষ্টপ এট এ সাৰ্টেন পিৰিয়ড অফ টাইম গ্ৰোথ এটা সময়ত বন্ধ হৈ যায় মানে ষ্টপ হৈ যায় যেনেকৈ এটা সৰু গছ ডাঙৰ হৈছে এই গছটো এটা ডাঙৰ হৈয়ে থাকিব নেকি কেতিয়াও নহয় এটা সাৰ্টেন টাইমত গৈ ষ্টপ হৈ যায় যেনেকৈ মানুহৰ হাইট তো সৰু বাচ্চা এটা লাহে লাহে ডাঙৰ হয় তো এটা পাৰ্টিকুলাৰ পইণ্টত গৈ কিন্তু আৰু ডাঙৰ হোৱাটো বন্ধ হৈ যায় তো এটা সাৰ্টেন লেভেলত গৈ এইটো ষ্টপ হৈ যায় মানে গ্ৰোথটো এটা পইণ্টত গৈ ষ্টপ হৈ যায় কিন্তু ডেভেলপমেন্ট কণ্টিনিউৱাছ প্ৰচেছ ডেভেলপমেন্টটো কণ্টিনিউৱাছ প্ৰচেছ ডেথ মানে মৃত্যুলৈকে চলি থাকে জন্মৰ আগমুহূৰ্তৰ পৰা আৰম্ভ হয় মানে প্ৰিনেণ্টেল পিৰিয়ডৰ পৰা আমি পাম এইটো কনসেপ্ট সো জন্মৰ আগৰ পৰা মানে মাতৃ গৰ্ভৰ পৰা ডেভেলপমেন্টটো আৰম্ভ হয় আৰু একেবাৰে আমাৰ মৃত্যুলৈকে চলি থাকে সো ডেভেলপমেন্টটো এটা কণ্টিনিউৱাছ প্ৰচেছ ঠিক আছে তাৰপিছত গ্ৰোথ ক্যান বি মেজাৰ্ড গ্ৰোথ আমি মেজাৰ্ড কৰিব পাৰোঁ গ্ৰোথ আমি পৰিমাপ কৰিব পাৰোঁ ডেভেলপমেন্ট ক্যান নট বি মেজাৰ্ড ওকে ডেভেলপমেন্টক আমি মেজাৰ কৰিব নোৱাৰোঁ এটা এছেছ কৰিব পাৰোঁ যে ডেভেলপড হৈছে ঠিক আছে ডেভেলপমেন্টটো মেজাৰ কৰিব নোৱাৰোঁ গ্ৰোথটো মেজাৰ কৰিব পাৰোঁ যেনেকৈ আগতে ৱেইট আছিলে 20 কেজি এতিয়া বোলে 45 কেজি হৈছে 45 কেজি তেনেহ'লে ডেফিনেটলি ইয়াতে গ্ৰোথ হৈছে ঠিক আছে সো এই গ্ৰোথটো আমি কি কৰিব পাৰোঁ মেজাৰ কৰিব পাৰোঁ কিন্তু ডেভেলপমেন্টটো আমি কেতিয়াও মেজাৰ কৰিব নোৱাৰোঁ এইটো আমি এছেছ কৰিব পাৰোঁ ঠিক আছে গ্ৰোথটো ষ্ট্ৰাকচাৰেল চেঞ্জেছ হয় সৰুৰ পৰা ডাঙৰ হৈছে ক্ষীণ আছিলে শকত হৈছে সো ষ্ট্ৰাকচাৰেল চেঞ্জেছক আমি কি বুলি ক'ম গ্ৰোথ বুলি ক'ম আৰু ডেভেলপমেন্টক আমি কি বুলি ক'ম ষ্ট্ৰাকচাৰেল চেঞ্জেছ এজ ৱেল এজ বা ষ্ট্ৰাকচাৰেল চেঞ্জেছৰ লগত আমাৰ ফাংচনাল চেঞ্জো থাকিব সৰু বাচ্চা এটা যেনেকৈ কাম কৰিব পাৰে ডাঙৰ হ'লে সি আৰু ভালকৈ কৰিব পাৰে মানে ফাংচনাল চেঞ্জ হৈছে সৰু বাচ্চা এটা যেনেকৈ লিখে ডাঙৰ হোৱাৰ পিছত আৰু ভালকৈ লিখে মানে কি ফাংচনাল চেঞ্জেছ হৈছে সো ডেভেলপমেন্টটো আমাৰ কি হয় ষ্ট্ৰাকচাৰেল আৰু ফাংচনাল দুটাই থাকে কিন্তু আমাৰ গ্ৰোথটো কেৱল আমাৰ ষ্ট্ৰাকচাৰেল চেঞ্জেছ থাকে ইয়াতে ক্লিয়াৰ সো ডেভেলপমেন্ট আৰু গ্ৰোথ দুটা খুব ইম্পৰ্টেণ্ট আমাৰ বাবে সো গ্ৰোথ বেসিক্যালি আমাৰ কি হয় কোয়ান্টিটেটিভ আৰু ডেভেলপমেন্ট হৈছে আমাৰ কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ দুটাই ঠিক আছে ক্লিয়াৰ ওকে তো এতিয়া আমি পঢ়িব লাগিব এছপেক্ট এণ্ড বা এছপেক্ট অৰ টাইপছ অফ ডেভেলপমেন্ট বেসিক্যালি ডেভেলপমেন্টত কি বস্তু সোমাই থাকে সেইটো মই জানাৰ দৰকাৰ ঠিক আছে ইয়াৰ পৰা পৰীক্ষাত আমাৰ কোৱেশ্চন সুধিব সো ডেভেলপমেন্টক অসমীয়াত বিকাশ বুলি কোৱা হয় আমি সবে জানো তো বিকাশ বেসিক্যালি কি বস্তু সোমাই থাকে বা বিকাশ বুলি ক'লে কি ক্ষেত্ৰত ডেভেলপমেন্ট হোৱা বুলি আমি জানো বা কি ক্ষেত্ৰত আমাৰ বিকাশ হোৱা বুলি আমি
ধৰি লওঁ বা কোৱা হয় ঠিক আছে চ' ডেভেলপমেণ্ট বুলি ক'লে প্ৰথমে আমাৰ ফিজিকেল ডেভেলপমেণ্ট হ'ব লাগিব মানে ফিজিকেল চেঞ্জেছ হ'ব লাগিব যেটো পজিটিভ চেঞ্জ হ'ব লাগিব ঠিক আছে ইমোশনাল অৰ্থাৎ আবেগিক ইমোশনাল ডেভেলপমেণ্ট হ'ব লাগিব কগনেটিভ অৰ্থাৎ জ্ঞানমূলক বিকাশ হ'ব লাগিব তাৰপিছত মোৰাল অৰ্থাৎ নৈতিক বিকাশ হ'ব লাগিব তাৰপিছত ল্যাঙ্গুৱেজ অৰ্থাৎ ভাষাৰ বিকাশ হ'ব লাগিব ভাষা জানিব লাগিব ঠিক আছে তাৰপিছত সোশ্যাল ডেভেলপমেণ্ট সামাজিক বিকাশ হ'ব লাগিব চ' ফিজিকেল ডেভেলপমেণ্ট ইমোশনাল ডেভেলপমেণ্ট কগনেটিভ ডেভেলপমেণ্ট মোৰাল ডেভেলপমেণ্ট ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট সোশ্যাল ডেভেলপমেণ্ট এই গোটেইকেইটা একেলগে লগ লাগি আমাৰ কি হয় ডেভেলপমেণ্ট হয় চ' এই গোটেইকেইটা হৈছে ডেভেলপমেণ্টৰ এছপেক্টছ বা টাইপছ অফ ডেভেলপমেণ্ট বুলি আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া কেৱল ফিজিকেল হ'লে আমি ডেভেলপমেণ্ট বুলি নকম গোটেইকেইটা হ'ব লাগিব ইমোশনাল হ'লে আমি ডেভেলপমেণ্ট বুলি নকম গোটেইকেইটা হ'ব লাগিব ঠিক আছে বা ইয়াৰ পৰা কোনোবা এটা বাদ হ'লেও আমাৰ ডেভেলপমেণ্ট নহ'ব ঠিক আছে কোনোবা এটা বাদও থাকি যায় যদি তেতিয়াহ'লেও আমাৰ ডেভেলপমেণ্ট নহ'ব চ' ডেভেলপমেণ্ট হ'বলৈ হ'লে আমাৰ এইকেইটা ফিল্ডত আমাৰ ডেভেলপমেণ্ট হ'ব লাগিব তেতিয়াহে আমি অভাৰঅল ডেভেলপমেণ্ট বুলি ক'ব পাৰিম আই হোপ ক্লিয়াৰ ওকে চ' খুব ধুনীয়াকৈ নোটছখিনি আমি প্ৰভাইড কৰি আছোঁ আমাৰ এপত বেটছত চ' বেটছটো জইন কৰিবলৈ নাপাহৰিব যদি ডেডিকেটেড প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছে ঠিক আছে অলৰাইট চ' এতিয়া আমি টাইপছ বা এতিয়া আমি টাইপছ পঢ়িলোঁ এতিয়া আমি পঢ়িম ষ্টেজেছ অফ ডেভেলপমেণ্ট ঠিক আছে তো ষ্টেজেছ অফ ডেভেলপমেণ্ট মানে কি যে ডেভেলপমেণ্টৰ বিভিন্ন স্তৰ আছে চ' ডেভেলপমেণ্টক আমি বিভিন্ন ভাগত ভাগ কৰিব পাৰোঁ আৰু মানে লাইফ টাইমত গোটেই মানে এজত মানে যিমান এটা মানে এজন ব্যক্তিৰ মানে যিমান লাইফ টাইম থাকে আৰু ডেভেলপমেণ্টটো মানে এটা ছেম পেচত নহয় এটা চাৰ্টেন টাইমত চাৰ্টেন বস্তু ডেভেলপ হয় ঠিক আছে চ' ডিফাৰেণ্ট ষ্টেজ আমাৰ আছে ডেভেলপমেণ্টৰ চ' বেচিকেলি কেৰেক্টাৰিষ্টিক্সৰ ওপৰত মানে ভাগ কৰি ডেভেলপমেণ্টক বিভিন্ন ষ্টেজত ভাগ কৰা হৈছে চ' ষ্টেজেছ কেইটা কি কি আমি বুজি ল'ম ঠিক আছে চ' এইটো অভাৰঅল ডেভেলপমেণ্টৰ ষ্টেজেছ আৰু ইয়াৰ পিছৰ যিটো ক্লাছ হ'ব তাতে আমি বিভিন্ন চাইক'লজিষ্টে ডেভেলপমেণ্টৰ কি কি ষ্টেজেছ তেওঁলোকে দিছে যেনেকৈ আমি পাম পিয়াজেটে কি ডেভেলপমেণ্টৰ ষ্টেজেছ দিছে বা কোহলবাৰ্গে কি দিছে অ'কে চ' এনেকৈ ডিফাৰেণ্ট চাইক'লজিষ্টে কি কি ডেভেলপমেণ্টৰ ষ্টেজেছ দিছে সেইখিনি আমি নেক্সট ক্লাছত পঢ়িম এইটো আমি অভাৰঅল ডেভেলপমেণ্টৰ ষ্টেজেছ পঢ়ি আছোঁ ঠিক আছে চ' ষ্টেজেছ অফ ডেভেলপমেণ্ট চ' প্ৰথম হৈছে প্ৰিনাটাল পিৰিয়ড অ'কে প্ৰিনাটাল পিৰিয়ড মানে কি প্ৰিনাটাল পিৰিয়ড হৈছে জন্মৰ পূৰ্বৰ অৱস্থা বা গৰ্ভাৱস্থা মানে মাতৃগৰ্ভত এজন শিশু যি 9 মাহ মাতৃগৰ্ভত থাকে ইয়াকে প্ৰিনেটাল পিৰিয়ড বুলি কোৱা হয় 9 months বিফৰ বাৰ্থ অ'কে 9 months বিফৰ বাৰ্থ অলৰাইট ঠিক আছে তাৰপিছত ইনফেঞ্চি হৈছে জন্মৰ পৰা 2 বছৰ ঠিক আছে বাৰ্থ টু 2 years অ'কে বাৰ্থ টু 2 years ইয়াক ইনফেঞ্চি বুলি কোৱা হয় ইয়াৰ আৰু এটা নাম আছে চেন্স আৰ টিচাৰ্ছ অ'কে এইটো এজক চেন্স আৰ টিচাৰ এজ বুলিও কোৱা হয় অ'কে বা চেন্সেছ আৰ টিচাৰ এজ বুলিও কোৱা হয় ইয়াক ঠিক আছে অ'কে তাৰপিছত আহিব আমাৰ আৰ্লি চাইল্ডহুড চ' আৰ্লি চাইল্ডহুডটো হৈছে 2 পৰা 6 বছৰ বয়স ঠিক আছে 2 পৰা 6 বছৰ বয়সৰ টাইম পিৰিয়ডক আৰ্লি চাইল্ডহুড বুলি কোৱা হয় যাক প্ৰি স্কুল এজ বুলিও জনা যায় ঠিক আছে প্ৰি স্কুল এজ তাৰপিছত লেটাৰ চাইল্ডহুডক আমি শেহতীয়া বাল্যকাল বুলি ক'ম 7 পৰা 11 বছৰ বয়স যাক গ্যাং এজ বুলি কোৱা হয় ঠিক আছে তাৰপিছত এডলসেন্স উইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' এডলসেন্সক শৈশৱ কাল বুলি কোৱা হয় কৈশোৰ কাল বুলি কোৱা হয় চ' ইয়াক 12 পৰা 19 বছৰ বয়সলৈকে এইটো থাকে ঠিক আছে এইটো টাইম পিৰিয়ডক আইডেণ্টিটি ক্ৰাইচিছ বুলি কোৱা হয় আইডেণ্টিটি ক্ৰাইচিছ ঠিক আছে তাৰপিছত এডাল্টহুড প্ৰাপ্তবয়স্ক চ' 20 পৰা 40 বছৰ বয়স প্ৰাপ্তবয়স্ক তাৰপিছত মিডিল এজ চ' মিডিল এজ হৈছে 40 পৰা 60 বছৰ তাৰপিছত অল্ড এজ মানে 60 বছৰৰ পিছত ঠিক আছে চ' এতিয়া আপোনালোকৰ যিটো এজ সেইটো হৈছে 20 পৰা 40 চ' আমি এতিয়া এডাল্টহুডত আছোঁ ঠিক আছে চ' এডাল্টহুডত আমি আছোঁ বৰ্তমান কিন্তু আমি যেতিয়া স্কুলত পঢ়াম বা LP UPত আমি টিচাৰ হ'ম তেতিয়া বেচিকেলি আমি কোনটো মানে এজ গ্ৰুপৰ ষ্টুডেণ্ট পাম চ' আমি বেচিকেলি ষ্টুডেণ্ট পাম এইটো আৰ্লি চাইল্ডহুডৰ ষ্টুডেণ্ট পাম আৰু লেটাৰ চাইল্ডহুডৰ ষ্টুডেণ্ট পাম ঠিক আছে চ' আমি যেতিয়া CDP পঢ়িম আমাৰ চাইক'লজিটো হ'ব লাগিব তেনেকুৱা যে আমি বেচিকেলি 5-6 বছৰৰ বাচ্চাৰ পৰা আৰম্ভ কৰি 11-12 বছৰৰ বাচ্চাক পঢ়াম চ' সেই চাইক'লজিৰে গোটেইখিনি চিন্তা কৰিব লাগিব ঠিক আছে আৰু CDPত যদি ভাল নম্বৰ আপুনি পাব বিচাৰে তেনে ক্ষেত্ৰত নিজকে এজ এ টিচাৰ বুলি
মানে ভাবি কিনে কুৱেশ্যনছবিলাকৰ আনচাৰ কৰিব CDPৰ ভাল নম্বৰ পোৱাৰ সেইটোৱে ট্ৰিক যে নিজকে টিচাৰ বুলি ধৰিব লাগিব বা টিচাৰ বুলি ভাবি লৈ কিনে আনচাৰ্ছখিনি কৰিব লাগিব তেতিয়া খুব ধুনীয়াকৈ আনচাৰখিনি কৰিব পৰা যাব ঠিক আছে আৰু মাৰ্কছো বেছি আহিব চ' এইটো হৈছে ডিফাৰেণ্ট ষ্টেজেছ ঠিক আছে এতিয়া আমি কুৱেশ্যন আনচাৰ কেইটা সলভ কৰিম চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় যিবিলাক পৰীক্ষাত প্ৰায় সুধি থাকে কুৱেশ্যন ঠিক আছে চ' প্ৰথমটো কুৱেশ্যন এনেকুৱা আছে ডেভেলপমেণ্ট অকাৰ্ছ ইন হিউমেন বিংছ ডেভেলপমেণ্ট কেতিয়া হয় মানুহৰ ডেভেলপমেণ্ট কেতিয়া হয় হিউমেন বিঙৰ বা যিকোনো ক্ৰিয়েচাৰ্ছৰ ডেভেলপমেণ্টটো কেতিয়া হয় আপ টু দ্য এণ্ড অফ এডলচেঞ্চ পিৰিয়ড আপ টু দ্য এণ্ড অফ চাইল্ডহুড আপ টু দ্য ষ্টাৰ্টিং অফ এডাল্টহুড অৰ থ্ৰু আউট দ্য লাইফ চাওক ডেভেলপমেণ্টৰ কথা মই কৈছোঁ যে ডেভেলপমেণ্ট কেতিয়া হয় ডেভেলপমেণ্ট হয় মাতৃগৰ্ভৰ পৰা একেবাৰে জন্মৰ পিছৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে মানে মাতৃগৰ্ভৰ পৰা ষ্টাৰ্ট হয় জন্মৰ পৰা আৰম্ভ হৈ যায় একেবাৰে যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে ডেভেলপমেণ্ট চলি থাকে চ' ডেভেলপমেণ্ট অকাৰ্ছ ইন হিউমেন বিংছ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব থ্ৰু আউট দ্য লাইফ ঠিক আছে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে থ্ৰু আউট দ্য লাইফ দ্য নেক্সট কুৱেশ্যন চ' দ্য মিনিং অফ ডেভেলপমেণ্ট ইজ ডেভেলপমেণ্টৰ অৰ্থ কি ডেভেলপমেণ্ট মানে কি ডেভেলপমেণ্ট মানে হৈছে যে আমাৰ অভাৰঅল ডেভেলপমেণ্ট মানে আমাৰ ফিজিকেলো হ'ব লাগিব কগনেটিভো হ'ব লাগিব লেংগুৱেজো হ'ব লাগিব ছ'চিয়েলো হ'ব লাগিব ইম'চনেলো হ'ব লাগিব এই গোটেইকেইটাক যেতিয়া আমি সামৰি ল'ম তেতিয়া আমি অভাৰঅল ডেভেলপমেণ্ট হোৱা বুলি ক'ম চ' কোনটো অপশ্যন ঠিক আছে সেইমতে চাবচোন ত' ইয়াতে কৈছে প্ৰগ্ৰেছিভ ছিৰিজ অফ চেঞ্জেছ এজ এ ৰিজাল্ট অফ মটিভেশ্যন অ'কে progressive series of changes as a result of motivation and experiences series of changes as a result of maturation and experiences চাওক ইয়াতে ডেভেলপমেণ্টৰ লগত মোটিভেশ্যনৰ কিবা কথা আছে নেকি মোটিভেশ্যনৰ কথা নাই মোটিভেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ কথা আছে নেকি এক্সপিৰিয়েঞ্চৰ কথা আছে কিন্তু মোটিভেশ্যনৰ কথা নাই চ' এইটো আৰু এইটো নহ'ব আৰু প্ৰগ্ৰেছিভ ছিৰিজ অফ চেঞ্জেছ য়েছ এইটো হ'ব পাৰে চ' এই দুটাৰ মাজত এ আৰু ডিৰ মাজত কোনটো কাৰেক্ট হয় এ ছিৰিজ অফ চেঞ্জেছ এজ এ ৰেজাল্ট অফ মেচুৰেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ চ' এটো কাৰেক্ট হয় কিন্তু ডিটো আৰু সুপৰিয়াৰ মানে ভাল এনচাৰ হয় চ' গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ অ'কে চাওক CDPৰ ক্ষেত্ৰত আপোনালোকে এই বস্তুটো কিন্তু গুৰুত্ব দিব ঠিক আছে ত' CDPৰ 4টা অপশ্যনে কেতিয়াবা কাৰেক্ট যেন অনুভৱ হ'ব এনেকুৱা লাগিব যে 4টা অপশ্যনৰ 4টাই কাৰেক্ট হয় কিন্তু সেই 4টাৰ ভিতৰত বেষ্ট কোনটো হয় সেইটো আমি চুজ কৰি ৰাইট এনচাৰ কৰিব লাগিব ঠিক আছে মানে এতিয়া মই এনেকুৱা এটা এক্সাম্পল দিছোঁ যে এটা বাচ্চা হোমৱৰ্ক কৰি অহা নাই চ' ইয়াক আমি কেনেকৈ ট্ৰিট কৰিব পাৰোঁ চ' এটা অপশ্যন দিছোঁ মই যে ঘৰত জনাব পাৰোঁ 2 নম্বৰ অপশ্যন দিছোঁ মই তাক স্লাইট পানিছমেণ্ট দিব পাৰোঁ 3 নম্বৰ অপশ্যনত দিছোঁ মই তাক হোমৱৰ্ক কৰিবলৈ মটিভেট কৰিব পাৰোঁ আৰু 4 নম্বৰ অপশ্যনত দিছোঁ মই যে তাক মানে ধৰা কিবা এটা বেলেগ এটা ধৰা যিকোনো যে তাক আমি বেলেগ কিবা পানিছমেণ্ট দিছোঁ অলপ হাৰ্ড পানিছমেণ্ট দিছোঁ ত' এতিয়া হাৰ্ড পানিছমেণ্টৰ বাহিৰে চোৱা 3টাই কিন্তু তোমালোকৰ কাৰেক্ট ঘৰত জনোৱাটো চিম্পল পানিছমেণ্ট দিয়াটো আৰু মটিভেট কৰাটো চ' এইবিলাক 3টাই কাৰেক্ট কিন্তু কোনটো বেষ্ট হ'ব চ' ঘৰত জনোৱাতকৈ তুমি লাইট পানিছমেণ্ট দিয়াতকৈ বেষ্ট হ'ব তুমি যদি তাক মটিভেট কৰা হোমৱৰ্ক কৰিবলৈ চ' 3 নম্বৰটো বেষ্ট হয় চ' এই দুটাও কাৰেক্ট কিন্তু এই দুটা এপ্ৰ'চো বেষ্ট হয় কিন্তু আমি 3 নম্বৰটো একদম সুপেৰিয়ৰ এনচাৰ হয় কাৰণে 3 নম্বৰটো আমি এজ এ ৰিজাল্ট মানে এজ এ কাৰেক্ট এনচাৰ হিচাপে আমি দিব লাগিব ঠিক আছে অ'কে চ' CDPৰ ক্ষেত্ৰত যিটো বেষ্ট হয় সেইটো চুজ কৰিব অলৱেজ মনত ৰাখিব কিন্তু এই কথাটো ঠিক আছে অলৰাইট সেইবাবে এজ এ টিচাৰ নিজকে মানে চিন্তা কৰিবলৈ যত্ন ল'ব এজ এ টিচাৰ হৈ চিন্তা কৰিব ঠিক আছে অ'কে চ' এতিয়া নেক্সট কুৱেশ্যন ইয়াতে কি কৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট এবাউট ডেভেলপমেণ্ট চাওক ইয়াতেও কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব CTET কেতিয়াবা ইজ কাৰেক্ট ইজ নট কাৰেক্ট সোধে চ' ইয়াতে বহুত ষ্টুডেণ্টৰ ভুল হৈ যায় কাৰেক্ট এনচাৰটো কোনোবা এটা মানে হয় কিন্তু ইজ আৰু ইজ নটটো ভালকৈ নপঢ়ে কাৰণে ভুল আনচাৰ কৰি থৈ আহে চ' বেচিকেলি ইয়াতে কি কৈছে যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় ত' প্ৰথম যিটো ষ্টেটমেণ্ট দিছে ইচ ফেজেছ অফ ডেভেলপমেণ্ট হেজ ভেৰিয়েশ্যন য়েছ অবভিয়াছলি এইটো কাৰেক্ট আনচাৰ হয় ডেভেলপমেণ্ট ইজ নট এইডেড বাই ষ্টিমুলেশ্যন চ' ষ্টিমুলেশ্যন বেচিকেলি কি হয় যে কিবা এটা বস্তুৰ পৰা মানে ষ্টিমুলেট হৈছে ৰেছপন্স হৈছে তাৰ পৰা শিকিছে চ' এছআৰ থিয়ৰী মই তোমালোকক পঢ়াম খুব ধুনীয়াকৈ চ' এছআৰ থিয়ৰী চ' ষ্টিমুলাছৰ লগত ডেভেলপমেণ্টৰ ৰিলেশ্যন থাকে চ' ইয়াতে ইজ নট বুলি কৈছে চ' বেচিকেলি এইটো নহয় অ'কে তাৰপিছত ডেভেলপমেণ্ট ইজ এফেক্টেড বাই কালচাৰেল চেঞ্জেছ অ'কে কালচাৰ যদি চেঞ্জ হয় কালচাৰেল যদি চেঞ্জেছ হয় তেতিয়াহ'লে ডেভেলপমেণ্ট এফেক্ট হয় হুইচ ইজ অলছ' কাৰেক্ট
আৰু ইচ ফেজেছ অফ ডেভেলপমেণ্ট হেজ ইটছ অ'ন কেৰেক্টাৰিষ্টিক্স বিহেভিয়াৰ আৰু ডেভেলপমেণ্টৰ প্ৰতিটো ফেজত মানে বিহেভিয়াৰটো বেলেগ বেলেগ হয় এইটো আমাৰ কাৰেক্ট হয় ঠিক আছে চ' অপশ্যন বিটো আমাৰ কি হ'ব এইটো কাৰেক্ট নহয় ইজ যদি থাকিল হয় তেতিয়াহ'লে কাৰেক্ট হ'ল হয় কিন্তু ইজ নট বুলি দিছে তেন্তে এইটো আমাৰ কাৰেক্ট আনচাৰ হ'ব কাৰণ এই ষ্টেটমেণ্টটো ইয়াতে ভুল আছে অ'কে এই ষ্টেটমেণ্টটো ভুল আছে ইয়াতে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়িছোঁ which of the following characteristics of development is an incorrect one তলৰ কোনটো ডেভেলপমেণ্টৰ characteristics incorrect হয় there are individual differences in development definitely ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আছে প্ৰতিজন ব্যক্তিৰে ডেভেলপমেণ্টটো বেলেগ বেলেগ হয় কাৰোবাৰ স্পীডত হয় কাৰোবাৰ শ্ল' হয় এইটো আমাৰ কাৰেক্ট হ'ব অ'কে আৰু ডেভেলপমেণ্ট ইজ এ ৰেজাল্ট অফ কোইনচিডেঞ্চত হয় নেকি যে হঠাৎ কিবা হৈ গৈছে এইটো নহ'ব অ'কে ইট ইজ কণ্টিনিউৱাছ প্ৰচেছ য়েছ এইটো কাৰেক্ট আনচাৰ হয় অ'কে এণ্ড ইট ইজ প্ৰেডিক্টেবল য়েছ ডেভেলপমেণ্ট ইজ অলছ' প্ৰেডিক্টেবল অ'কে চ' ইয়াতে বেচিকেলি তিনিটা কাৰেক্ট হৈ আছে চ' উইচ অফ দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেণ্ট ইজ এন ইনকাৰেক্ট বুলি কৈছে ইনকাৰেক্ট কৈছে চ' ইনকাৰেক্টৰ ক্ষেত্ৰত আমাৰ কি হ'ব বিটো আমাৰ ইনকাৰেক্ট হ'ব ঠিক আছে চ' ইনকাৰেক্ট বা ইজ নট কাৰেক্ট আৰু ইনকাৰেক্ট কিন্তু একে কথা চ' ইয়াতে বিটো আমাৰ ইনকাৰেক্ট মানে ডেভেলপমেণ্ট আমাৰ কোইনচিডেঞ্চ নহয় ডেভেলপমেণ্ট বেচিকেলি আমাৰ এটা চিষ্টেমেটিক প্ৰচেছ হয় চ' এটাৰ পিছত এটা হয় সেইকাৰণে এইটো প্ৰেডিক্টেবল হয় কণ্টিনিউৱাছ প্ৰচেছ হয় আৰু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ হয় প্ৰতিজন ব্যক্তিৰ ডেভেলপমেণ্টটো বেলেগ বেলেগকৈ হয় ঠিক আছে অ'কে নেক্সট কগনেটিভ ডেভেলপমেণ্ট মিনছ কগনেটিভ ডেভেলপমেণ্টে কি বুজায় ঠিক আছে চ' কগনেটিভ ডেভেলপমেণ্ট মানে কি হয় ডেভেলপমেণ্ট অফ ইণ্টেলিজেঞ্চ চ' কগনেটিভ মানে কি হয় কগনেটিভ ডেভেলপমেণ্ট মানে বেচিকেলি জ্ঞানৰ বিকাশ বুজায় জ্ঞান ঠিক আছে ডেভেলপমেণ্ট অফ চাইল্ড ডেভেলপমেণ্ট অফ ফিজিকেল স্কিল ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল অ'কে চ' ইণ্ডিভিজুৱেল ডেভেলপমেণ্টটো নহ'ব জ্ঞানৰ ক্ষেত্ৰত ডেভেলপমেণ্ট অফ ফিজিকেল স্কিল এইটোও নহ'ব ডেভেলপমেণ্ট অফ চাইল্ডো নহ'ব ইণ্টেলিজেঞ্চ অ'কে চ' কগনেটিভ ডেভেলপ মানে কি জ্ঞান ইণ্টেলিজেঞ্চৰ ডেভেলপমেণ্ট বুজায় ঠিক আছে চ' অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট আমাৰ কুৱেশ্যন আণ্ডাৰ উইচ অফ দ্য ফলোয়িং কণ্ডিশ্যনছ ডাজ দ্য ইমোশ্যনেল এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট অফ দ্য চিলড্ৰেন অকাৰ ইন পজিটিভ মেনাৰ অ'কে চ' পজিটিভ মেনাৰত ছ'চিয়েল চেঞ্জেছ হ'বলৈ হ'লে মই আকৌ পঢ়ি দিছোঁ আণ্ডাৰ উইচ অফ দ্য ফলোয়িং কণ্ডিশ্যনছ ডাজ দ্য ইমোশ্যনেল এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট মানে ইমোশ্যনেল মানে আৱেগিক আৰু ছ'চিয়েল ডেভেলপমেণ্ট মানে সামাজিক অ'কে সামাজিক বিকাশ অফ এ চাইল্ড অকাৰ ইন পজিটিভ মেনাৰ চ' এইটো মই হোমৱৰ্ক কুৱেশ্যন হিচাপে ৰাখিছোঁ চ' কোনটো হ'ব বেচিকেলি আমাক আনচাৰ কৰিব লাগে ঠিক আছে মই টাইম দিছোঁ বেচিকেলি মই অলপ ভিডিঅ'টো প'ষ্ট কৰি দিছোঁ তোমালোকে কমেণ্ট কৰা তাৰপিছত মই আনচাৰটো কৈ দিওঁ কাৰণ কি অলৰেডি ইয়াতে আনচাৰটো মই ৰাখিছোঁ নেক্সট এণ্টাৰ কৰিলে আনচাৰটো আহিয়ে যাব চ' সেইকাৰণে অলপ টাইম দিছোঁ তোমালোকক হোমৱৰ্ক কুৱেশ্যনত ভিডিঅ'টো প'ষ্ট কৰি কিনে তোমালোকে আনচাৰ কৰা তাৰপিছত মই তোমালোকক ইয়াৰ আনচাৰটো দি আছোঁ মানে হোমৱৰ্ক ইনষ্টেণ্ট দি আছোঁ ঠিক আছে ভিডিঅ'টো প'ষ্ট কৰি কিনে আগত কমেণ্ট কৰা তাৰপিছত যদি শুদ্ধ হয় দেন তোমালোকে চেক কৰি লোৱা ঠিক আছে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৱেন দ্য চাইল্ড ইজ কনচিডাৰ্ড এজ ইম্পৰ্টেণ্ট এণ্ড হিজ ফিলিংছ আৰ ৰেচপেক্টেড ঠিক আছে এ ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন লেংগুৱেজ ডেভেলপমেণ্ট অফ চিলড্ৰেন ডিপেণ্ডছ অন লেংগুৱেজ ডেভেলপমেণ্টটো বেচিকেলি কিহৰ ওপৰত ডিপেণ্ড কৰে চ' এইটো বেচিকেলি লেংগুৱেজৰ ক্লাছত তোমালোকে পাবা চ' যদিও ডেভেলপমেণ্টৰ এটা পাৰ্ট হয় লেংগুৱেজ ডেভেলপমেণ্ট চ' সেইকাৰণে ইয়াতো ইনক্লুড কৰা হৈছে চ' ইয়াতে চোৱা অপশ্যন কি আছে বেটাৰ ছ'চিঅ' ইকনমিক এনভাইৰনমেণ্ট ছ'চিঅ' ইকনমিক অৰ্থ সামাজিক অৰ্থৰ লগত লেংগুৱেজৰ কিবা সম্বন্ধ আছে নেকি নাই ঠিক আছে বেটাৰ স্কুলিং অ'কে এইটো হ'ব পাৰে অ'কে ফ্ৰীডম অফ এক্সপ্ৰেছন এণ্ড গিভেন টু দ্য চিলড্ৰেন বা চাইল্ড চ' ফ্ৰীডম অফ এক্সপ্ৰেছন মানে বেচিকেলি ফ্ৰীডম দিয়া অ'কে অল অফ দ্য এভভ অ'কে চ' অল অফ দ্য এভভ চোৱা ইয়াতে ছ'চিঅ' ইকনমিক কথা যিহেতু কৈছে অৰ্থ সামাজিক কথা কৈছে ইকনমিকটো যদি কেৱল থাকিল হয় তেতিয়াহ'লে ফুল হ'ল হয় কিন্তু ছ'চিঅ' কথাটো আছে যে সেইকাৰণে এইটো কাৰেক্ট হয় বেটাৰ স্কুলিং যদি ভাল আমি শিক্ষা দিওঁ সেইটো হ'ব পাৰে এণ্ড ফ্ৰীডম অফ এক্সপ্ৰেছন গিভেন টু দ্য চাইল্ড আৰু চাইল্ডক যদি ফ্ৰীডম অফ এক্সপ্ৰেছন দিওঁ তেতিয়াও আমাৰ সেইটো হ'ব চ' অপশ্যন চিও কাৰেক্ট হয় চ' অল অফ দ্য এভভ ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে চ' এনেকৈ আমি থিয়ৰিও পঢ়িলোঁ লগতে আমি কুৱেশ্যনো পঢ়িলোঁ চ' এটা অভাৰঅল প্ৰিপাৰেশ্যন আমাৰ হ'ল চ' নেক্সট ক্লাছত মই আৰু তোমালোকক ভাল ভাল থিয়ৰিবিলাক দিম তোমালোকক এটা এটাকৈ চেপ্টাৰ ৱাইজ মই পঢ়াই যাম ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 এনেকৈ তোমালোকে পাই থাকিবা চ' চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আৰু অবভিয়াছলি আৰু যিবিলাক কুৱেশ্যন আছে সেইবিলাক গোটেইখিনি আমি আমাৰ এপত ডিছকাছ কৰিম চ' তোমালোকে খুব ধুনীয়াকৈ এপত জইন হৈ ক্লাছেছবিলাক কৰিব পাৰিবা চ' ক্লাছফিক্স একাডেমি এপটো ইনষ্টল কৰি ল'বা আৰু বেটচটো জইন কৰি খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাবা তাতে নোটছ আৰু তোমালোকৰ গোটেইখিনি মই প্ৰভাইড কৰি আছোঁ নোটছ মক টেষ্ট ক্লাছ ৰেকৰ্ডেড ভিডিঅ'জ চব তাতে পাই যাবা
এটা মিনিমাম ফি আমি চাৰ্জ কৰি আছোঁ চ' 999 টকা চামথিং এতিয়া বৰ্তমান আছে পিছত আৰু বাঢ়িব চ' যিকি নহওক তোমালোকে 999 টকাত জইন হ'ব পাৰিবা LP আৰু UPৰ বাবে চ' বেষ্টটো জইন হৈ খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিবা যদি কিবা অসুবিধা পাইছা আমাৰ যিটো স্ক্ৰীনত নম্বৰ ফ্লেছ হৈ আছে স্ক্ৰীনত দিয়া নম্বৰত তোমালোকে কণ্টেক্ট কৰি আমাৰ লগত যোগাযোগ কৰি ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিবা বা বেটছ জইন কৰাৰ ক্ষেত্ৰতো আমি তোমালোকক হেল্প কৰিম চ' যিকি নহওক আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বহুত দীঘলীয়া হৈ গ'ল ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ বাই বাই টেক কেয়াৰ চি ইউ ইন দ্য নেক্সট ভিডিঅ'